Hello everyone, আপোনালোক সকলোকে বিয়া vlogৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো। সো এয়া দেখিছে নহয় আমাৰ পেন্ডেলত টিং ধুনিয়াকে তৰা হৈ গল আৰু পেন্ডেল গট গট দিছে মই আপোনালোকক দেখাম এইফালেও দিছে পিছফালে মানে কাইকজত খানা বনাব যত খানা খাব হেকিন দেখাবলৈ আছে নহয় আপোনালোকক দেখাম। সো তাৰ আগতে বলো আপোনালোকক বেলেগ এটা ভিডিও দেখাও মানে আজি কাপোৰ সামৰা নিয়মটো কৰিম। নিয়মটো আসলতে কেতিয়াবাই কৰা হল মানে বহাগ মাহৰ শেষতে কৰা হল কিন্তু মোৰ কাপোৰ সামৰাহে হোৱা নাছিল মানে জেঠ মাহত যেটোৱে কাপোৰ সামৰিব নাপায় বুলি কয় ডাঙৰ মাহ বুলি কয় হেহে বহাগ মাহৰ শেষতে কাপোৰটো সামৰা নিয়মটো অকমান কৰি থৈছিলে হেতু আপোনালোকক দেখাম আৰু সকলোখিনি দেখাই থাকিম আজি কি কৰা হয় লগতে আজি আমাৰ ঘৰত লাডু সাডু কিবা বনায়ও আছে হেখিনিও দেখাম। সো চাই থাকক ভিডিওটো আৰু আমাৰ নতংকি বাস দেখিছে নাই পিছত মানে এক্টিং পুৰা দি আছে। তো বলক এইখিনিৰ ভিডিওটো আৰম্ভ কৰোঁ ভিডিওটো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিওটো কেনেকুৱা লাগে। এতিয়া আহক পেন্ডেলটো প্ৰথমে দেখাই লওঁ তাৰপিছত কাপোৰ সামৰা দেখাই থাকিম চাই থাকিব। সো গাইজ আহক এতিয়া আপোনালোকক আমাৰ পেন্ডেলটো ধুনীয়াকে দেখাই দিওঁ। পেন্ডেলৰ পিছে কাপোৰ মই মৰাই নাই টিংহে মাৰিছে আৰু আপোনালোকক এনেই অকণমান দেখাওঁ আৰু আজি মই ধুনীয়াকৈ দেখিছে নহয় মাৰ এয়া চাদৰ মেখেলা পিন্ধি লৈছোঁ আৰু গোটেইদিন দেখাব নালাগে একদম বেয়াকৈ আছে অকণমানকৈ পিন্ধিছোঁ আৰু যেনেকৈ কাপোৰ সামৰি সেইকাৰণে পিন্ধি লৈছোঁ। তো আহক পেন্ডেলটো দেখাই আছোঁ। ৰাইজসকল আজি আপোনালোকক মোৰ বিয়াৰ কাপোৰ সামৰাৰ অকণমান চমু ভিডিও এটা দেখাইছোঁ। কাপোৰ সামৰা নিয়মটো ইমান আগতেই কিয় কৰা হ'ল সেইটোও মই কৈ দিছোঁ। আচলতে মোৰ বিয়াখনৰ তাৰিখ হৈছে আহাৰৰ 4 তাৰিখে। আহাৰৰ 4 তাৰিখ হ'লে আৰু মই কাপোৰ সামৰিবলৈতো থাকিব নোৱাৰোঁ। তদুপৰি জেঠ মাহত ডাঙৰ মাহ বুলিও কাপোৰ সামৰিব নাপায় সেয়েহে বহাগৰ শেষৰ ফালে কাপোৰ সামৰা নিয়মটো অকণমানকৈ কৰি থোৱা হৈছিল তাৰে ভিডিঅ' অকণমান দেখালোঁ আৰু কাপোৰ সামৰিবলৈ অহা খুৰীহঁতক এয়া ধুনীয়াকৈ চাহো খুৱাইছিলোঁ তাৰে অকণমান চমু ভিডিঅ' আপোনালোকক দেখালোঁ। এতিয়া গোটেইখিনি কাপোৰ যেহেতুকে ভৰোৱা নাছিলোঁ সেয়েহে আজি অলপ যিখিনি বাকী থকা কাপোৰ সেইখিনি ভৰাবলৈ লৈছোঁ। এয়া তাকে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাওঁ আপোনালোকেও চাই ভাল পাব আৰু মোৰ বিয়াৰ আন ভিডিঅ'সমূহ চাইছে নাই আপোনালোকে জনাবচোন দেই। আজি দেখিছে নহয় ধুনীয়াকৈ দৰা ঘৰলৈ নিবৰ কাৰণে মানে নিজে পিন্ধা কাপোৰখিনি এয়া ভৰাবলৈ লৈছিলোঁ কিন্তু ভৰোৱাৰ নিয়মটো মানে আগতেই কৰিলে এনেকৈ ব্লাউজ চব মিক্স কৰি পেলাই ভৰাই গৈছোঁ। ডাঙৰ বলিউড নিউজ লাগে চাবা একদম মান খাব মান আপুনি কি আৰু এই বোৱা সো গাইজ এইকেইদিন এনেকুৱা বেছি গৰম পৰিছে মই আপোনালোকক কি ক'ম আৰু সেয়েহে যিসকলে মানে নেক্সট বিয়া পাতিম বুলি ভাবি আছে গৰমত কেতিয়াও বিয়া নেপাতিব কাৰণ এইকেইদিন মানে এনেকুৱা লাগিছে নহয় একদম জ্বলি আছোঁ আৰু গৰমত মানে ঘামি জামি অৱস্থা নাই আৰু মোৰ মানে এইটোৱে টেনশ্যন হৈছে যে মেকআপ কৰাৰ পিছত মোৰ মেকআপ মুখত টিকি থাকিবনে বাৰু সেইদিনাখনে গম পাম আৰু সেইদিনাখন কেনেকুৱা গৰম হ'ব চাদৰ মেখেলা পিন্ধি মেকআপ চেকআপ লৈ থকা তেতিয়াহে হিচাপ আৰু কি হয়। লাষ্ট এইযোৰ
দেখিছা নহয় ইয়াত চব্জি আছে দৰা ধুইয়ালে আমাৰ কইনা সেই সত্য পুৰুষে দেখিছে মই হয় এইটো হ'ল ভুৱা সেইটো বিয়াটো ভিতৰত বনাই আছে খুৰীহঁতে লাডু সেয়াও দেখাই দিছোঁ আপোনালোকৰ আহক Hey everyone, good morning. আজি হৈ গ'ল নেক্সট ডে আৰু আজি মাৰ ঘৰত শেষৰ সাজ মাংসৰে ভাত খাম বিয়ালে আৰু 3 দিনমান বাকি আছে বাৰু কিন্তু কিয় শেষৰ সাজ বুলি কৈছো সেইটো আপোনালোকে গম পাব ভিডিওটো চাই থাকিলে সহকচন আজি কি বনাইছে আপোনালোককো দেখাও এয়া আজি বনি আছে হাঁহৰ মাংস আৰু এইফালে দেখা পাইছে গুটেই বজাৰ মানে বিয়াৰ খানাৰ বজাৰ এইখিনতে ৰাখিছে অকল এয়াই নহয় বাৰু বাকি আছে বেলেগত সো হেয়াই বিয়া আৰু পুৰা বিয়া কামত মানুহবোৰ ব্যস্ত হৈ আছে আজি আকৌ মাহতে কিবা কিবি বনাব পিঠা চিঠা এই আৰু তো মাংসখিনি মায়ে আধা বনালে এতিয়া মই অকণমান বোলো আলু চালু ভাঙি দিওঁ তাকে চাই দিব আপোনালোকে ভিডিঅ'টো দেই ভাত খাই কৰি আবেলি সময়ত পেহী লৰা লগতে দাদাৰ লগত ওলাই আহিলো টাউনলৈ আৰু টাউনলৈ আহিছো মানে আজি হেতুকে সোমবাৰে নপুৰুষৰ শ্ৰাদ্ধ তাৰ পিছত আৰু একেবাৰে ওলাই আহিব নোৱাৰো পেণ্ডেল দিলে ওলাই আহিব নাপায় বুলিয়ে কয় কিন্তু ভাবিছো অকনমান মুখ আৰু চুলি কিবা এটা কৰি লৈ সেয়ে এয়া হেয়াৰ স্পা লগতে অকনমান বোলো ফেচিয়েল কৰি লওঁ বিয়া বুলি আৰু কিবা এটা পাৰ্লাৰ পৰা কৰি লওঁ নহয় জানো সেয়ে এয়া ধুনীয়াকে কৰি আছে ফেচিয়েলৰ আৰু কিনো মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই থাকিম সেয়ে অকনমান ভিডিঅ' দেখাই দিলোঁ কিন্তু এটা কথা ফেচিয়েলটো কৰি মই যিমান এটা ভাল মানে স্কিনখন হ'ব লাগিছিল সিমান এটা মানে নাপালোঁ আৰু কিয় জানো ফাৰ্ষ্ট টাইম মই যেহেতুকে পাৰ্লাৰত ফেচিয়েল কৰিছিলোঁ সেইকাৰণেও হ'ব পাৰে বাকী এয়া ধুনীয়াকৈ স্কিনখন কিন্তু চাফা হৈ গ'ল দেই সেইটোৱে কথা বাকী সেয়ে আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো Hello everyone, আজি 3 নম্বৰটো দিন হয় আসলতে বিয়া ঘৰ বুলি ক'লে গম পায় আৰু ব্লগ বনাবলৈ সুবিধাই পোৱা নাই আজি নপুৰুষৰ শ্ৰাদ্ধ হৈ আছে আপোনালোকক অকমানকে দেখালো আৰু মোৰ পৰাচিত কৰা কামটো হৈ গ'ল বাৰু আজিৰ পৰা আৰু ব্ৰড বিয়া দিনলৈকে আৰু আমাৰ পেণ্ডেলটো কিমান তৰি হ'ল আপোনালোকক অকমান দেখাইছো বাৰু চাওকচোন আৰু আজি ব্লগটো মই ইমানতে শেষ কৰিছোঁ আজি যেতিয়াকৈ নপুৰুষৰ শ্ৰাদ্ধ সেয়েহে ভিডিঅ'টো এডিট কৰাৰ পিছত সময় নাপাম সেয়েহে বোলো ভিডিঅ' এতিয়া এডিট কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি দেখাব পাৰিছোঁ নাজানো কিন্তু যিখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকক আকৌ লগ পাম মেহেন্দি দিনাখন মেহেন্দিৰ এটা ভ্লগ লৈ তেতিয়ালৈকে আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব কাম কালি ইমানখিনি কৰিলে বাকি আৰু কৰিবলৈ বাকি আছে বাৰু এতিয়া নপুৰুষৰ শ্ৰাদ্ধ হৈ আছে আপোনালোকক দেখাইছোঁ বাৰু